আজি এই ৰাশিৰ লোকসকল কিছু সাৱধান হোৱা উচিত, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। চাওক, প্ৰতিটো ৰাশিৰ 20 মাৰ্চৰ ৰাশিফল ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটালে মনত শান্তি আহিব। তেওঁলোকৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। মেষ ৰাশি, শ্ৰীগণেশে কৈছে, নিজৰ নেতৃত্বৰ দক্ষতাক বুদ্ধিৰে ব্যৱহাৰ কৰি আনক অনুপ্ৰাণিত কৰক। বিত্তীয় দিশত সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। নভবানিচিন্তাকৈ বিনিয়োগ নকৰিব। আজি সম্পৰ্কবোৰো মজবুত হৈ উঠিব। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে মনত আনন্দ আৰু সন্তুষ্টি লাভ কৰিব। প্ৰেম জীৱনত মধুৰতা থাকিব, কিন্তু কথা-বতৰাত স্পষ্টতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। সামাজিক কাম-কাজত অংশগ্ৰহণ আৰু নতুন মানুহক লগ পোৱাটো লাভজনক হ'ব। দৈনন্দিন জীৱনত ব্যায়াম আৰু ধ্যান ধাৰণাক অন্তৰ্ভুক্ত কৰিলে আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। শুভ সংখ্যা 6, শুভ ৰং বাদামী। বৃষ ৰাশি, শ্ৰীগণেশে কৈছে, আপোনাৰ পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিব, যিটো আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সামাজিক কাম-কাজ বৃদ্ধি পাব আৰু নতুন যোগাযোগ স্থাপনৰ সুযোগ পাব। আপোনাৰ পেছাদাৰী জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে, কিন্তু ধৈৰ্য ধৰিব লাগিব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয়। আপোনাৰ স্বাস্থ্যৰ বাবে নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ অভ্যাস কৰক। ধ্যান আৰু যোগে মানসিক শান্তি আনিব। মনত ৰাখিব যে আজি আপোনাৰ বাবে এক প্ৰেৰণাদায়ক দিন হ'ব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। মিথুন ৰাশি, শ্ৰীগণেশে কৈছে, আপোনাৰ কৌতূহল আৰু অন্বেষণৰ মনোভাৱে আজি নতুন সফলতা কঢ়িয়াই আনিব পাৰে। আপোনজনৰ লগত সময় কটালে মনত শান্তি আহিব। আপুনি হয়তো কোনো পুৰণি বন্ধুক লগ পাব পাৰে যিয়ে আপোনাক অনুপ্ৰাণিত কৰিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক, অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাক শক্তিশালী কৰিব। আপোনাৰ বৃত্তৰ পৰা ওলাই আহি নতুন অভিজ্ঞতাৰ সন্মুখীন হওক, কিয়নো আজি আপোনাৰ বাবে সুযোগে অপেক্ষা কৰি আছে। সামাজিক কাম-কাজত অংশগ্ৰহণ কৰক আৰু আপোনাৰ সৃষ্টিশীলতাক নিখুঁত কৰক। আপোনাৰ চতুৰতা আৰু বহুমুখী প্ৰতিভাই সফলতা কঢ়িয়াই আনিব পাৰে। ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু আগবাঢ়ি যাওক। শুভ সংখ্যা 11, শুভ ৰং নীলা কৰ্কট ৰাশি, শ্ৰীগণেশে কৈছে, সৰু সৰু পৰিৱৰ্তনে সুন্দৰ পৰিণাম আনিব পাৰে। আনৰ সৈতে সহযোগিতা আৰু শ্বেয়াৰ কৰাৰ মনোভাৱ গঢ়ি তোলক। এই সময়ত আপোনাৰ শুনা ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ক, কিয়নো ইয়াৰ দ্বাৰা আপুনি আনৰ অনুভৱ আৰু চিন্তাচৰ্চা ভালদৰে বুজিব পাৰিব। স্বাস্থ্যৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। ধ্যান বা যোগাসন মানসিক শান্তিৰ বাবে উপকাৰী হ'ব। আৰ্থিক বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। মুঠৰ ওপৰত আজি সম্পৰ্ক আৰু আৱেগিক ভাৰসাম্যৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। আপোনাৰ মনৰ কথা শুনি ইতিবাচকতাৰে আগবাঢ়ি যাওক। শুভ সংখ্যা 10, শুভ ৰং গোলাপী। সিংহ ৰাশি, শ্ৰীগণেশে কৈছে, আপোনাৰ সামাজিক জীৱন সক্ৰিয় হ'ব। নতুন বন্ধুত্ব গঢ়ি তোলাৰ লগতে পুৰণি সম্পৰ্কক শক্তিশালী কৰাৰ ভাল সুযোগ পাব। স্বাস্থ্যৰ বাবে সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। কিছু সময় ধ্যান বা যোগাভ্যাস কৰি সুদৃঢ় মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ কটাওক। নতুন দক্ষতাই হওক বা চখেই হওক, আজিয়েই নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰক। ই আনন্দ কঢ়িয়াই আনিব আৰু আপোনাৰ পেছাদাৰী জীৱনলৈ উদ্ভাৱন কঢ়িয়াই আনিব। মনত ৰাখিব, আজি আপোনাৰ বাবে সকাৰাত্মক পৰিৱৰ্তনৰ ইংগিত আছে। নিজৰ শক্তি আৰু আত্মবিশ্বাসত বিশ্বাস কৰক, সফলতা নিশ্চিত। শুভ সংখ্যা 9, শুভ ৰং বেঙুনীয়া। কন্যা ৰাশি, শ্ৰীগণেশে কৈছে, সহকৰ্মীসকলৰ সৈতে সহযোগিতাৰ মনোভাৱত মনোনিৱেশ কৰিব লাগে। ই উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ ব্যক্তিগত জীৱনত আপোনজনৰ সৈতে সময় কটালে মন পাতল হ'ব। সৰু সৰু মুহূৰ্ত উপভোগ কৰিবলৈ নাপাহৰিব। যোগ আৰু ধ্যান ধাৰণাত মনোনিৱেশ কৰিলে আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি ঘটিব। আজি আপোনাৰ সৃষ্টিশীলতা শিখৰত উপনীত হ'ব। গতিকে যদি আপুনি শিল্প বা কোনো সৃষ্টিশীল প্ৰকল্পত কাম কৰি আছে, তেন্তে সেয়া সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ভিতৰৰ শক্তিৰ ওপৰত বিশ্বাস কৰক, ই আপোনাক সঠিক দিশত পথ প্ৰদৰ্শন কৰিব। আপোনাৰ চৌপাশত নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে ভাল সময়, সুযোগৰ সুবিধা লওক। শুভ সংখ্যা 2, শুভ ৰং
গাঢ় সেউজীয়া। তুলা ৰাশি শ্ৰীগণেশে কৈছে পুৰণি বন্ধুক লগ পালে আনন্দ লাভ কৰাৰ লগতে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ বাবে সুস্থ ৰুটিন বজাই ৰখাটো অতি প্ৰয়োজনীয়। যোগ আৰু ধ্যানে আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব। মসৃণ কাম-কাজ নিশ্চিত কৰিবলৈ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখা উচিত। আপোনাৰ ব্যক্তিগত জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যদি আপুনি কোনো বিশেষ ব্যক্তিৰ প্ৰতি আকৰ্ষিত হয় তেন্তে তেওঁলোকক আপোনাৰ চিন্তাত অন্তৰ্ভুক্ত কৰক। নিষ্ঠা আৰু সাহসে সন্তুষ্টি আৰু সুখ কঢ়িয়াই আনিব। ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু নিজৰ চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰক। শুভ সংখ্যা 8, শুভ ৰং নেভি ব্লু। বৃশ্চিক ৰাশি শ্ৰীগণেশে কৈছে আপুনি কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ আবেগ আৰু শক্তিক সঠিক দিশত ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে, গতিকে নতুলিত পন্থা গ্ৰহণ কৰক আৰু সকলো বিকল্প বিবেচন কৰক। আপোনাৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। যোগ বা ধ্যানৰ জৰিয়তে মনৰ শান্তি বিচাৰি পাব। কিছুমান পুৰণি চিন্তা এৰি দিয়াৰ সময় আহি পৰিছে, যিয়ে আভ্যন্তৰীণ সন্তুষ্টি কঢ়িয়াই আনিব। মুঠৰ ওপৰত আজি ইতিবাচকতা আৰু নতুন সম্ভাৱনাৰে ভৰি পৰিব। নিজৰ অনুভৱক বিশ্বাস কৰক আৰু নিজৰ অন্তৰ্নিহিত শক্তিক বুজি পোৱা উচিত। শুভ সংখ্যা 12, শুভ ৰং ক'লা। ধনু ৰাশি শ্ৰীগণেশে কৈছে আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে উৎসাহ আৰু শক্তিৰে ভৰা দিন হ'ব। আপুনি নতুন শক্তি অনুভৱ কৰিব, যাৰ ফলত আপুনি বহুতো নতুন পৰিকল্পনা কৰিব। আপোনাৰ সামাজিক জীৱনৰ উন্নতি হ'ব আৰু আপুনি নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। নিজৰ মনৰ কথা প্ৰকাশ আৰু নিজৰ চিন্তাধাৰা শ্বেয়াৰ কৰাৰ সময়। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, খোজকঢ়া বা যোগাসনে আপোনাক সতেজ কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল পোৱা যাব, কিন্তু ধৈৰ্য অতি প্ৰয়োজনীয়। আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু সহকৰ্মীসকলক সহায় কৰিবলৈ নাপাহৰিব। শুভ সংখ্যা 5, শুভ ৰং কমলা। মকৰ ৰাশি শ্ৰীগণেশে কৈছে ব্যক্তিগত সম্পৰ্কত স্থিৰতা দেখা পাব। পৰিয়ালৰ সৈতে সময় কটালে মৰম বাঢ়িব আৰু সম্পৰ্ক উন্নত হ'ব। ধ্যান আৰু যোগাসন মানসিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। আৰ্থিক দিশত সাৱধান হওক। বাজেটৰ প্ৰতি মনোযোগ দিলে ভাল ফলাফল পোৱা যাব। খৰতকীয়া কোনো বস্তু ক্ৰয় কৰা পৰিহাৰ কৰক আৰু বুদ্ধিমান সিদ্ধান্ত লওক। আজিৰ দিনটো উন্নতিৰ দিশে খোজ দিয়াৰ দিন। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু ইতিবাচক মনোভাৱ বজাই ৰাখক। শুভ সংখ্যা 3, শুভ ৰং বগা। কুম্ভ ৰাশি শ্ৰীগণেশে কৈছে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ দেখা গৈছে যদিও সঠিক সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ। পুৰণি বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ মনত পৰিব আৰু ভাল কথা বতৰাৰ সুযোগও লাভ কৰিব। স্বাস্থ্যৰ বাবে কিছু জীৱনশৈলীৰ পৰিৱৰ্তন কৰাৰ সময় আহি পৰিছে। নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি নিজৰ ভিতৰতে এক নতুন শান্তি আৰু ভাৰসাম্যবোধ বিচাৰি পাব, যাৰ ফলত আপুনি মানসিকভাৱে শক্তিশালী হ'ব। মুঠৰ ওপৰত আজি এক ইতিবাচক আৰু প্ৰেৰণাদায়ক দিন হ'ব। নিজৰ অনুভৱ আৰু ইচ্ছাবোৰ বুজি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। শুভ সংখ্যা 1, শুভ ৰং আকাশী নীলা। মীন ৰাশি শ্ৰীগণেশে কৈছে আপোনাৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ উঠিব পাৰে। ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটালে মনত শান্তি আহিব। তেওঁলোকৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত আজি অলপ সাৱধান হোৱাটো প্ৰয়োজন। শাৰীৰিক ক্ৰিয়াকলাপত লিপ্ত হ'লেও আপোনাৰ মানসিক অৱস্থা শক্তিশালী হ'ব। ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক, ইয়াৰ ফলত আপোনাৰ শক্তি বৃদ্ধি পাব। ধৈৰ্য ধৰি নিজৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। যিবোৰ সমস্যা প্ৰত্যাহ্বানজনক হৈ আহিছে, সেইবোৰ সমস্যা ক্ৰমান্বয়ে সমাধান হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপুনি নিজৰ লক্ষ্যৰ দিশত আগবাঢ়ি যাব পাৰিব। শুভ সংখ্যা 7, শুভ ৰং মেজেণ্টা। আনে ধৰণৰ ৰাশি ফল চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই ভাল পাইছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।